অৰুণাচলৰ জয়ৰামপুৰত আজিও সজীৱ দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি, য'ত আছে হাজাৰোধিক মিত্ৰশক্তিৰ সৈনিকৰ সমাধি। ষ্টিলৱেল পথেও বহন কৰি আছে মানৱ সভ্যতাৰ আটাইতকৈ জিঘাংসু যুদ্ধৰ ঐতিহ্য। ইতিহাসৰ পাতত লিপিবদ্ধ থকা মানৱ সভ্যতাৰ আটাইতকৈ ভয়াৱহ যুদ্ধখনেই হ'ল দ্বিতীয় বিশ্বযুদ্ধ, যি যুদ্ধত পৃথিৱীৰ প্ৰায় ৭৫ মিলিয়ন লোকৰ মৃত্যু হৈছিল। সেই ভয়াৱহ তথা জিঘাংসু যুদ্ধৰ স্মৃতি আজিও সজীৱ হৈ আছে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত। তিনিচুকীয়া জিলাৰ পৰা মাত্ৰ ৯০ কিলোমিটাৰ নিলগত চাংলাং জিলাৰ জয়ৰামপুৰত আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অসমৰ লিডুৰ পৰা আৰম্ভ কৰি ম্যানমাৰ আৰু চীন দেশলৈকে ষ্টিলৱেল পথ নিৰ্মাণৰ সময়ত মৃত্যু হোৱা হাজাৰোধিক মিত্ৰশক্তিৰ সৈনিক আৰু শ্ৰমিকৰ সমাধিস্থল। এই সৈনিকসকল মূলতঃ চীনা, কাচিন, ভাৰতীয়, ব্ৰিটিছ আৰু আমেৰিকান বুলি ঠাৱৰ কৰা হৈছে। নামচিক নদীৰ পাৰত আৰু ষ্টিলৱেল ৰোডৰ সমীপত থকা এই সমাধিক্ষেত্ৰ বিশ্বযুদ্ধৰ কেইবাদশক পাছতহে উদ্ধাৰ কৰা হয়। বিশাল ভূমিত বিস্তৃত এই সমাধিক্ষেত্ৰৰ একাংশ সমাধি বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে ক্ষতিগ্ৰস্ত হয়। অনুসন্ধান অনুসৰি 1942 চনৰ ডিচেম্বৰৰ পৰা 1945 চনৰ মে' মাহলৈকে বাৰ্মাক জাপানীজ সেনাৰ দখলৰ পৰা উৎখাতৰ বাবে নিৰ্মাণ কৰা হৈছিল ঐতিহাসিক ষ্টিলৱেল ৰোড। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত 1942 চনৰ প্ৰথমাৰ্ধত অক্ষ শক্তিত থকা দেশ জাপানে ম্যানমাৰ দখল কৰে আৰু চীনৰ সৈতে থকা যোগাযোগ বিচ্ছিন্ন কৰে। লগে লগে ব্ৰিটিছ সেনাই অসমৰ লিডু জয়ৰামপুৰৰ ম্যানমাৰ সীমান্তত বাহৰ পাতে। বাৰ্মা পুনৰুদ্ধাৰ, চীনৰ সুৰক্ষা আৰু চাইনিজ নেশ্যনেলিষ্ট ফ'ৰ্চক যোগান অব্যাহত ৰাখিবলৈ ব্ৰিটিছ, আমেৰিকা আৰু চীন সেনাৰ সহযোগত গঠন কৰা হয় ছাউথ ইষ্ট এছিয়াটিক কামাণ্ড। ইয়াৰ অংশস্বৰূপেই ভৌগোলিকভাৱে অতি কঠিন এলেকাৰ মাজেৰে ভাৰত, ম্যানমাৰ আৰু চীনক সংযোগ কৰি নিৰ্মাণ কৰা হৈছিল এই ষ্টিলৱেল ৰোড। আৰু এই পথ নিৰ্মাণৰ সমগ্ৰ দিশ তদাৰক কৰিছিল ডেপুটি ছুপ্ৰিম কমাণ্ডাৰ জোচেফ ডব্লিউ ষ্টিলৱেলে। প্ৰথম অৱস্থাত লিডু ৰোড নামেৰে পথটো নিৰ্মাণ কৰা হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত ষ্টিলৱেল পথ হিচাপে নামকৰণ কৰা হয়। এই পথছোৱা নিৰ্মাণৰ সময়তে অচিন ৰোগ, শত্ৰুপক্ষৰ আক্ৰমণকে ধৰি বিভিন্ন কাৰণত বহু সেনাৰ মৃত্যু হৈছিল আৰু তেওঁলোকক সমাধিস্থ কৰা হৈছিল জয়ৰামপুৰৰ এই স্থানতে। অৱহেলাৰ বাবে এই ঐতিহাসিক সমাধিক্ষেত্ৰ উৱলি যোৱাৰ উপক্ৰম হৈছে যদিও অৰুণাচল প্ৰদেশ চৰকাৰে পৰ্যটনৰ দিশটো গুৰুত্ব প্ৰদান কৰি সম্প্ৰতি সমাধিক্ষেত্ৰখনৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ কাম অব্যাহত ৰাখিছে। স্মৰ্তব্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অক্ষ শক্তিৰ দেশ আছিল মূলতঃ জাৰ্মানী, ইটালী আৰু জাপান। আনহাতে মিত্ৰশক্তিত মূলতঃ আছিল ইউনাইটেড কিংডম, ইউনাইটেড ষ্টেটছ, ছোভিয়েট ইউনিয়ন, চাইনা, ফ্ৰেন্স, অষ্ট্ৰেলিয়া, বেলজিয়াম, কেনেডাকে ধৰি আন দেশসমূহ। নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও। ন দিগন্তত আৰোহণ। 1889 চনত ডিগবৈত খাৰুৱা তেলৰ সফল বাণিজ্যিক আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ নাহৰকটীয়াত স্বাধীন ভাৰতৰ প্ৰথমটো তৈলক্ষেত্ৰ স্থাপনৰ পৰা বৰ্তমানলৈকে 3টা শতাব্দী ধৰি উত্তৰাধিকাৰ সাব্যস্ত কৰা তথা উত্তৰ পূব ভাৰতত অন্বেষণৰ গতি বৃদ্ধি কৰাৰ উদ্দেশ্যৰ সৈতে অইল ইণ্ডিয়া লিমিটেডৰ জন্ম হয় 1959 চনৰ 18 ফেব্ৰুৱাৰীত। কিছুসংখ্যক পাৰদৰ্শী তেল আৰু গেছ অন্বেষণকাৰীৰ দৃঢ় সংকল্প আৰু এক অংগীকাৰবদ্ধ কৰ্মশক্তিয়ে অইলক ইয়াৰ অখিল ভাৰতীয় উপস্থিতি বিস্তাৰ কৰাত সক্ষম কৰি তোলে আৰু বিভিন্ন বিদেশী ৰাষ্ট্ৰ যেনে বাংলাদেশ, গেবন, লিবিয়া, মোজাম্বিক, নাইজেৰিয়া, ৰাছিয়া আৰু ভেনিজুৱেলা আদিত নিজ পদচিহ্নৰে পৰিসৰ বিস্তাৰ কৰে। আজি মহাৰত্ন ৰাজহুৱা খণ্ডৰ এক প্ৰতিষ্ঠান হিচাপে অইল ইণ্ডিয়া লিমিটেড নিজ অংশীদাৰসকলৰ লগতে সমাজ আৰু বিশ্বৰ বাবে এক ইতিবাচক পৰিৱৰ্তন তথা দীৰ্ঘম্যাদী মূল্যক উৎসাহিত কৰাৰ উদ্দেশ্যে পাৰিপাৰ্শ্বিক, সামাজিক আৰু পৰিচালনাৰ নীতিসমূহৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি উৎকৃষ্ট কৰ্মদক্ষতাৰ জৰিয়তে ভাৰতৰ বহনক্ষম শক্তি সুৰক্ষাৰ প্ৰতি দায়বদ্ধ এক অগ্ৰণী আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত সংহত শক্তি কোম্পানী হোৱাৰ সপোনক বাস্তৱ ৰূপ দিয়াত সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ।